হয়, আজি গৰু বিহুৰ দিনা নুমলীগড়ৰ মৰঙী মৌজাৰ খাৰা গাঁৱৰ আখৰভুটীয়া চৰকাৰী পুখুৰীত গৰু গা ধোৱা পৰ্ব চলি আছে। সমগ্ৰ পৰিৱেশটো মোৰ সতীৰ্থই দেখাইছে যে গাঁৱৰ ৰাইজ একত্ৰিত হৈ গৰুক ধোৱাত ব্যস্ত হৈ পৰিছে। সমগ্ৰ পৰিৱেশটো মই সতীৰ্থ দেখুৱাইছো। এফালে গৰু ধুৱাই আছে, এফালে বিহু নাচি আছে। যি গৰুৰ পৰম্পৰা, আজিৰ দিনটোত গৰুক গা ধোৱা আৰু পুৰণা পঘা খুলি নতুন পঘা লগোৱা হয়। মই পোনপ্ৰথমে স্থানীয় ৰাইজ উপস্থিত আছে, তেওঁৰ পৰা জানিব বিচাৰিম কি কৰে আজি। আমি আজি আনুষ্ঠানিকভাৱে আমি এতিয়া সমূহ ৰাইজ গোট হয়। আমাৰ যিহেতু পানীৰ অভাৱ, এইবুলি বাৰিষা আন বছৰ বহাগৰ বিহুৰ আগে ন পানী হয়, আমি খাল ডিঙত পানী হয় তাৰে গা ধোওঁ। আজি আমি যিটো আমাৰ পথাৰৰ মাজত যে চৰকাৰ পক্ষী আছে, তাতে আমি গৰুসমূহ আনি পেলাই ইয়াতে মাহ হালধিৰে নোৱাই গা পা ধুৱাইছোঁ আৰু সকলোৱে একত্ৰিত হৈ আজি গৰু বিহুটো উদযাপন কৰিছোঁ। হয়, এফালে গৰু বিহু উদযাপন কৰিছে, এফালে শিশুসকলে খেলি আছে পানীত, আৰু এফালে দেখুওৱা গৈছে বিহুত ব্যস্ত হৈ পৰিছে। মই আপোনাৰ পৰা কেনেকুৱা লাগিছে আজি গৰু বিহুৰ দিনা? হয়, আজি বহাগৰ প্ৰথম বিহুৰ দিনাখনে গৰু বিহু পতা হয়। গৰু বিহু আখৰভুটীয়া সমূহ ৰাইজ একত্ৰিত হৈ এই ৰাজহুৱা চৰকাৰী পুখুৰীত গৰু গা ধোৱা নিয়ম পালন কৰা হৈছে। প্ৰতি বছৰ এনেধৰণে কৰা হয়। এই উৎসৱটোৰ যোগেদি আমাৰ ৰাইজৰ একত্ৰিত হয় আৰু বৰ আনন্দ ফূৰ্তি থাকে। সেইকাৰণে এই গৰু বিহুটো পালন কৰি থকা হয়। হয়, দেখা পোৱা গৈছে চৰকাৰী পুখুৰী এফালে গৰু নাচ, এফালে বিহু নাচ। আমি সমগ্ৰ পৰিৱেশটো পোনপটীয়াকৈ প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নুমলীগড়তো ব্যাপক উৎসাহ উদ্দীপনা। সেয়া অসমীয়া লোকসকলৰ মাজত, যুৱক যুৱতীসকলৰ মাজত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। বিহু নামেৰে এতিয়া মুখৰিত হৈছে নুমলীগড় আকাশবতা। তাৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক বিভাস শইকীয়াই। এইজনী নাচনী কেলৈ নোলাগিছে নিয়ক বুঢ়া হিয়ালে। গাখীৰত পানী দিওঁ বুলি, গাখীৰত পানী দিওঁ বুলি। হাতৰ খৰি কাঠ লাও